বন্ধুসকল আছোঁ জুবিন গাৰ্গৰ যি ইয়াতে আন্তঃৰাষ্ট্ৰীয় সম্পন্ন কৰিছিলে সেইটো জেগাত মই এতিয়া উপস্থিত আছোঁ। আজি 25 তাৰিখ আৰু সন্ধিয়া 7:30 বাজিছে আৰু সন্ধিয়া 7:30 বজাত এই পৰিৱেশটো চাওক। যোৱা 23 তাৰিখে তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পন্ন হৈছিলে, তথাপিতো আজি 25 তাৰিখ হ'ল আৰু এতিয়াও জনসমাগম হৈ আছে ইয়াত। গোটেই পৰিৱেশটো মই আপোনালোকক দেখাম, আহক। এতিয়াও দিহানাম চলি আছে, ইয়াত অনুষ্ঠান চলি আছে কিছুমান, আৰু এতিয়াও জুবিন দাই ন্যায় পোৱা নাই। ন্যায় বিচাৰি বহুতে প্ৰাৰ্থনা কৰি আছে। গোটেই পৰিৱেশটো দেখাই আছোঁ, আহক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আমিও ভগৱান যি জুবিন দাক ভগৱান মানিছিলোঁ, আৰু সেইবাবে আমি এগছি চাকি আৰু অলপ ধূপ চাকি জ্বলালোঁ আমি। এয়া দেখিছে, অকণমান পৰিৱেশটো দেখাইছোঁ। সঁচাকৈ খুবেই দুখ লগা এটা পৰিৱেশ হৈ আছে এতিয়াও, আৰু অন্তৰৰ পৰা কেতিয়াও জুবিন দাক আমি বিদায় দিব নোৱাৰোঁ। তথাপিও কায়িকভাৱে এতিয়া জুবিন দা আমাৰ মাজত নাই যদিও আমি মনৰ মাজত সদায় জুবিন দাক ৰাখিছোঁ। আৰু এই অকণমান ধূপ চাকি জ্বলাইছোঁ, তাৰে পৰিৱেশটো দেখাইছোঁ। এতিয়াও জনসমাৱেশত পৰিণত হৈ আছে এই সমাধিস্থল, আৰু সকলোৱে চাকি বন্তি জ্বলাই আছে। এতিয়াও অগণন মানুহ, এতিয়াও ভিৰ ইয়াত। আপোনাৰ পৰিৱেশটো মই দেখাইছোঁ, গোটেই পৰিৱেশটো দেখিছে আপোনালোকে। এতিয়াও বহুখিনি ভিৰ হৈ আছে ইয়াত, মানুহ আহি আছে গৈ আছে। এতিয়া ৰাতি 8 বাজিব সময় হৈছে। নাম লৈ আছে, দিহানাম লৈ আছে। মই গোটেই পৰিৱেশ ইয়াত দেখিছে, গোটেই পৰিৱেশটো মই দেখাই আছোঁ আপোনালোকক। এয়া ইয়াতে জুবিন দাক আনি পিনি প্ৰথম শ্ৰদ্ধাঞ্জলি জনাবলৈ কাৰণে ইয়াতে ৰাখিছিলে, আৰু ইয়াৰ পৰা তেওঁক চিতাত এয়া দেখিছে, ইয়াতে তেওঁক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিলে। এয়া পৰিৱেশটো মই দেখাইছোঁ। এয়া সুন্দৰকৈ গোটেই পৰিৱেশটো সজাই ৰাখিছে। এতিয়াও আমাৰ জুবিন দা অমৰ হওক, আৰু আমাৰ জুবিন দা সদায় আমাৰ মনত থাকক, তাৰে আমি কামনা কৰিছোঁ। চাওক, অগণন ভিৰ আৰু এটা পৰিৱেশ ইয়াত গঢ় লৈ উঠিছে। আৰু ইয়াতে ধুনীয়াকৈ দিহা নাম লৈছে, নাম লৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সুন্দৰকৈ। নামঘৰ পৰিৱেশ মই দেখাই দিছোঁ। প্ৰকৃতিৰ লগত থকা মানুহজন আজি প্ৰকৃতিৰ লগতে বিলীন হৈ গ'ল। আৰু ইয়াৰ পৰিৱেশটো মই অকণমান দেখাইছোঁ আপোনালোকক। এয়া দেখিছে, ইয়াতে আচলতে জুবিন দাক আনি ৰখা হৈছিল, আৰু ইয়াতে আন্তঃৰাষ্ট্ৰীয় সম্পন্ন কৰিছিল এইডোখৰ জেগাতে। আৰু মই অকণমান সেৱা ল'লোঁ জুবিন দাৰ। জুবিন দা সঁচাকৈ আমাৰ কাৰণে ভগৱান আছিল, আৰু এই তাৰে প্ৰমাণ দি থৈ গ'ল জুবিন দাই। আৰু এটা যুগৰ অৱসান ঘটিল। তাকেই জুবিন দা, য'তে আছা তুমি ভালকৈ থাকা, আমাৰ অসমবাসী ৰাইজক চাবা, তাৰে কামনা কৰিছোঁ। এটা আপডেট মই দেখালোঁ আজি সন্ধিয়া পৰিৱেশটো। আচলতে এতিয়াও বহুত মানুহ আছে ইয়াত, সমাগম চলি আছে, জনসমাগমৰ বহুত চলি আছে, আৰু সকলোৱে এটাই প্ৰাৰ্থনা কৰিছে জুবিন দাই ন্যায় পাওক, আৰু আমিও সেই প্ৰাৰ্থনাই কৰিলোঁ আজি জুবিন দাই ন্যায় পাবলৈ। তো আপোনালোকো আহক, আপোনালোকৰ বাবেও খোলা আছে এই জেগা। আহক, প্ৰকৃতি ভাল পোৱা মানুহ প্ৰকৃতিৰ লগত বিলীন হৈ গ'ল। দেখিছে চাৰিওফালে সেউজীয়া পৰিৱেশৰ মাজত জুবিন দা আজি ইয়াত আছে। আশা কৰিছোঁ জুবিন দাই ন্যায় পাব। আৰু বিশেষকৈ বেয়া লাগিছে ভগৱান, ভগৱানক আমি ন্যায় বিচাৰিবলগীয়া হৈছে।
ভগৱানৰ দূত হৈ আহিছিল। আজি সেইজন ভগৱানৰ কাৰণে আমি ন্যায় বিচাৰিবলগীয়া হৈছে। তাততো আচলতে ডাঙৰ কথা নহয়। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু এটা পৰিৱেশ দেখাইছোঁ আপোনালোকক, আৰু যাতে সকলোৱে লিখক জাষ্টিছ ফৰ জুবিন, আৰু জুবিন গাৰ্গে ন্যায় পাব লাগিব, আমি ন্যায় পাব লাগিব, ন্যায় পাব লাগিব। ধন্যবাদ।